ইউটিউব চ্যানেলে দীক্ষা হতে রে ভাই সকালে যখন লেখা ওখানে হইব দোয়া করো দোয়া করলে সত্যমে জয়তে যেটো চেণ্ট্ৰেল পাব্লিক স্কুল আমাৰ পাঠাৰকান্দিত অৱস্থিত তাত CBSE ফিজিক্স পেপাৰৰ পৰীক্ষাৰ সময়ত এটা পৰীক্ষাৰ পিছত একচুৱেলি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আইন শৃংখলাজনিত পৰিস্থিতি তাৰ কিছুমান 214জন ষ্টুডেণ্ট তেওঁলোক চেণ্ট্ৰেল পাব্লিক স্কুলতে ষ্টুডেণ্ট হয় এনৰল্ড তো তেওঁলোকে ক্লাছ কৰি আছিল ইমান দিনে UST মেঘালয়ত যিখন অৱস্থিত আমাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় তাত তেওঁলোকে ছুপাৰভিজন যিটো প্ৰজেক্ট তেওঁলোকৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে চ' তেওঁলোকে এই ষ্টুডেণ্ট 214জন ষ্টুডেণ্ট তেওঁলোকে গোটেই মানে থ্ৰু আউট দ্য পিৰিয়ড তেওঁলোকে ক্লাছ কৰি আছিল তাত UST কিন্তু পৰীক্ষা দিব আহিছে ইয়াতে আৰু তেওঁলোকে লগত কথা পাতি গম পোৱা গ'ল যে তেওঁলোকক প্ৰলোভন দিয়া হৈছিলে যে ইয়াতে তেওঁলোকক চেণ্টাৰটো দি তেওঁলোকক আনফেয়াৰ মিনছেৰে এটলিষ্ট পৰীক্ষাটো যাতে ভালকৈ পাছ কৰি যাব পাৰি সেনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিলে আৰু যেতিয়া তেওঁলোকে যিটো ষ্টুডেণ্টখিনিয়ে কৈছে যে ইয়াৰ যিখিনি লোকেল 41জন ষ্টুডেণ্ট আছিলে CPA চেণ্ট্ৰেল পাব্লিক স্কুলৰ তেওঁলোকক হেল্পটো কৰিলে মানে আনফেয়াৰ মিনছেৰে কিন্তু এই 214জন যি আহিছিলে তেওঁলোকক কৰিব নোৱাৰিলে চ' সেইকাৰণে তেওঁলোকৰ মাজত এটা মানে তেওঁলোকে অলপ বিক্ষোভ প্ৰদৰ্শন কৰিলে আৰু এই গোটেই ঘটনাক্ৰমটো যেতিয়া আমি ভালকৈ চালি জাৰি চালোঁ কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ আমি আৰু গম পোৱা গ'ল যে মেচিভ ইৰেগুলাৰিটিজ এন'মলিজ ইয়াত আছে গোটেই ছিষ্টেমটোত আৰু যি তেওঁলোকক ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং দিয়া হৈ আছে আণ্ডাৰ দ্য এজিছ অফ ভিজন 50 যিটো তেওঁলোকৰ প্ৰজেক্ট সেই প্ৰজেক্টৰ আণ্ডাৰত চ' তাতো দুই এজনে ষ্টুডেণ্টে কোৱা মতে যে দে হেভ বিন লিউৰ্ড তেওঁলোকক প্ৰমিছ কৰা হৈছে যে ফাইনেন্সিয়েল কুইড প্ৰ' বেচিছত যে তেওঁলোকক মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱাটো মানে সহায় কৰিব তো এই গতিকে এনেকুৱা ষ্টেটমেণ্টৰ পিছত দুই এটা ভিডিঅ' ভাইৰেল হৈছে ষ্টুডেণ্টখিনিয়ে কোৱা চ' গোটেই বিষয়টো যথেষ্ট গভীৰলৈ গৈছে চ' আমি তদন্ত অব্যাহত ৰাখিছোঁ তো USTMৰ যিজন স্বত্বাধিকাৰী মেহবুবুল হক তেওঁক আমি অলৰেডি এৰেষ্ট কৰিছোঁ আৰু আমি কোৰ্টত প্ৰডিউচ কৰিম থেংক ইউ